নমস্কাৰ। বসন্ত আহিল, ফাগুন আহিল, কপৌ কেতেকীয়ে ফুলিবলৈ চেষ্টা কৰিছে, কুলিয়ে মাতিবলৈ জাননী দিছে। এতিয়া মই আপোনালোকৰ আগত আজি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ কুলি নামৰ কবিতাটো, এইটো গীতি কবিতা। এই গীতি কবিতাবিলাক মই খুব ভাল পাওঁ, ঢোলক বজাবলৈও ভাল পাওঁ। তেখেতৰ মুখৰ আগতে মই গীতটো বজাইছোঁ। তেখেতেও মোক এইটো আশীৰ্বাদ দিলে যে বজাব পায়। এইটো কাগজত লিখি থ'লেই নহ'ব, কিতাপত পঢ়ি থাকিলেই নহ'ব। ইয়াক তুমি সুৰ দিছা আৰু ৰূপ দিছা, আমাৰ আশীৰ্বাদ থাকিল। তেখেতটো এতিয়া নাই, গতিকে কবিতাটো জীয়াই ৰাখিবলৈ হয়তো অন্য গায়কে গাব পাৰে, কিন্তু মই হ'লো লোককৃষ্টিৰ লগত জড়িত ব্যক্তি। গতিকে মই আজি এখন ৰচনা মাৰি তেখেতৰ গীতি কবিতাটো আপোনালোকলৈ আগবঢ়ালোঁ। যদি ধৰে লাজে নাচাওঁ মই পাতৰ মাজে, যদি ধৰে লাজে নাচাওঁ মই পাতৰ মাজে, ঢাকি তোৰ কলা গাঁতি লৈ মাত খুলি আকৌ এবাৰ, মাত খুলি আকৌ এবাৰ। কোনে ক'লে বিহুৰ কথা, কোনে দিলে জান, লৈ আহিছ শিঙৰ পেপা নবৰ ৰসা গান, ওচৰ চাপিল চতৰ বিহু বাৰীত তুলিল চিৰাল, ওচৰ চাপিল চতৰ